নমস্কাৰ দেই। মই তেজপুৰত মোৰ ঘৰ আৰু মোৰ নাম নিৰলতা বৰুৱা। মই 76তে মানে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ যোগেদি বৰ্ডৰ পৰা মই পাছ কৰিছিলোঁ, কিন্তু বন্দনা অনুষ্ঠানত মোৰ ছাবজেক্ট আছিলে বৰগীত। বহুদিনৰ মূৰত আইতা এগৰাকী ঘৰলৈ আহিলোঁ। আপোনালোককো চিনাকি কৰাই দিওঁ বুলি ভাবিছোঁ। আইতা এগৰাকীয়ে বহুত ধুনীয়াকৈ গীত গায়। আজি আইতাৰ পৰা গীত এটি শুনিম। আইতা, আপুনি যিহেতু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা নিয়মীয়াভাৱে বৰগীত গাইছিল, আজি আমি আপোনাৰ পৰা এটি হ'লেও ক'লেই শুনিবলৈ বিচাৰিম বৰগীতৰ কোনোবা এটা আপুনি গুণগুণাই দিয়কচোন। ঠিক আছে বাৰু। মই প্ৰথম যিটো অডিশ্যন দিছিলোঁ, ফাৰ্ষ্ট যিটোত মই পাছ কৰি গৈছিলোঁ কণ্ঠ পৰীক্ষা, পৰৱ হাতে শ্যামৰ কান্দটো বাৰু অকণমান মই দুলাইন গুণগুণাই দিছোঁ। শ্যাম কানু ধেনু লয়া সংগে ভাতে শ্যাম কানু ধেনু লয়া সংগে বংশী ৰাণী সানে ৰংগে ঢংগে বাণী আহে বংশীৰা নিশানে বংগে ঢংগে আৰু পৰ ভাতে শ্যাম কানু ধেনু লয়া সংগে। এতিয়া আইতাই ক'ব আপোনাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰত কেনেদৰে প্ৰথমতে আপুনি আহিছিলে, কেনেকৈ গীত গাইছিলে, অকণমান আপোনাৰ কিবা এটা বিৱৰণ কওকচোন। 76তে মানে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ যোগেদি বৰ্ডৰ পৰা মই পাছ কৰিছিলোঁ, কিন্তু বন্দনা অনুষ্ঠানত মোৰ ছাবজেক্ট আছিলে বৰগীত আছিলে। সেই সময়ৰ কিন্তু শিল্পীসকলো এতিয়া বৰ্তমান নাই, কিন্তু মই আগবাঢ়িব নোৱাৰিলোঁ। বহুতখিনি অসুবিধা আছিলে, তাৰ মাজেদি সংসাৰত সোমালোঁ, তাৰ মাজেদি ইটো সিটোকৈ মোৰ প্ৰব্লেম হ'ল। কিন্তু তেজপুৰৰ মই গোটেইখিনি বা মোৰ পৰিয়ালবৰ্গক লৈ বহুত গীত পৰিৱেশন কৰিছিলোঁ। আৰু তেনেকৈ গীত ধৰক তেজপুৰৰ সাহিত্য সভা ভৱন প্ৰয়াত তেখেতে স্বৰ্গীয় নবীন চন্দ্ৰ কাঠ হাজৰিকাদেৱৰ গীত মই গাইছিলোঁ। তেখেতে এখন পখিলা পাখি নাও হেৰি কৰিছিলোঁ, প্ৰায়খিনি গীত মই গাইছিলোঁ। কিন্তু মোৰ কিছুমান গীত অসুবিধাৰ মাজেদি মই মানে কোনো সপোন কিছুমান আছিলে, সেই সপোনখিনি মোৰ মানে শেষ হৈ যোৱাৰ নিচিনাই হৈছিলে। কিন্তু আজিও আছে মোৰ মনত, গোটেইখিনি গীত আছে, মানে মই কোনো এটা সুবিধা পোৱা নাই এনেকুৱা কিছুমান অসুবিধাত পৰি পেলাই। হয়। সেইকাৰণে আজি তোমাক লগ পাইছোঁ, মোৰো ভাল লাগিছে। গীতাংশৰ কথা ওলোৱাতে মোৰ আগৰ সেই সোণালী দিনখিনি মনত পৰে। মোৰ দেউতাহঁতৰ, মোৰ ভাইটিহঁতৰ লগত যেনেকৈ গীতবিলাক মই গাই গৈছিলোঁ, ঠিক তেনেধৰণেই মই তেজপুৰখনৰ গোটেই ইতিহাসখিনি লৈ পেলাই মই গীত গাইছিলোঁ। আপোনাৰ অভিজ্ঞতা অকণমান ক'বনে? আকাশবাণী গুৱাহাটী কেন্দ্ৰত যেতিয়া আপুনি প্ৰথম গীত পৰিৱেশন কৰিছিলে, তাত গৈ আপুনি কেনেকুৱা পাইছিলে বা কেনেদৰে গীত পৰিৱেশন কৰিছিলে অকণমান? তেতিয়া দিনৰ কথা কিন্তু এতিয়া নিমিলে দিয়া। তেতিয়া দিনত আমি মাহত প্ৰগ্ৰাম পাইছিলোঁ 2-3টা, এটা মাহতে আমি প্ৰগ্ৰাম পাওঁ আৰু দেউতাৰ লগত যাওঁ। মোৰ দেউতা আছিলে কমল চন্দ্ৰ বৰুৱাবায়ন, তেখেতে নাই বাৰু এতিয়া, কিন্তু তেনেকৈ আমি প্ৰগ্ৰাম কৰিছিলোঁ। আমি হৈছোঁ তাৰমানে কি, আমি ৰেডিঅ'ৰহে মানুহ, আৰু তেতিয়া বন্দনা বা গোটেই অনুষ্ঠানবিলাকত গীত পৰিৱেশন কৰিছিলে। আজিকালিতো ধৰকচোন অলপ বেলেগ হয়,
আগৰ কণ্ঠস্বৰ পৰীক্ষা ল'ব লাগে, গীত গাব লাগে, বহুতখিনি আৰু মানে কোনো এটা হেৰি নাই। কিন্তু তেখেতে তেতিয়াৰ দিনৰ ডাইৰেক্টৰ আছিলে, মোৰ আজিও মনত পৰে, পুৰুষোত্তম দাস। তাৰপিছত বাঁহীবাদক আছিলে প্ৰভাত শৰ্মাদেৱ, আৰু এনেকৈ বহুতখিনি তানপুৰত আছিলে তোমাৰ দেৱেন দাস, এনেকৈ খগেন মহন্তহঁত আছিলে। তেখেতসকলৰ মানে ইউনিটটো বহুত ভাল আছিলে। আৰু ৰেকৰ্ডিঙত আছিলে ৰমেন চৌধুৰীদেৱ। কিন্তু তেখেতসকল যে নোহোৱাৰ পৰা বুলি মানে কিবা আকাশবাণীটোত মানে যাবলৈ মানে দুখ লাগে। আগৰ আমাৰ এখন ঘৰৰ পৰিয়ালৰ নিচিনাই আছিলে। কিন্তু আজিকালিতো আমাৰ যেন চিনি নাপাওঁ, সেই পুৰণা সোণালী দিনখিনি শেষ হৈ গ'ল, সেই মানুহখিনি ক'লৈ গ'ল। কিন্তু ভাল লাগে, মই ইয়াৰ প্ৰভাত শৰ্মা, তেখেতক মই মানে প্ৰয়াত, আজিও মই তেখেতক স্মৰণ কৰোঁ। তেখেতে যেতিয়া বৰগীতত বাঁহী ৰেকৰ্ডিং কৰে, গোটেই বাঁহীখিনি আনি বহুত মানে হেৰি কৰিছিলে। আৰু এখন আমাৰ এইজটোত ইমান নহয়, অংকীয়া নাট ভাওনাখন আমাৰ তেজপুৰৰ ঘৰত মানে ৰেকৰ্ডিং কৰি নিছিলে তেতিয়াৰ দিনত। তেখেতে গোটেই ইউনিটটো আহিছে, বহুত ভাল লাগিছিলে তেতিয়াৰ দিন। কিন্তু আজিকালি দিনবিলাক দেখোন ৰাস্তাই নাপাওঁ, ক'ত কি গাই ওলাইছে, ক'ত কি হৈছে। কিন্তু মোৰ মন যায় ভাল সুবিধা পালে উলিয়াবলৈ। আজিও হেৰাই যোৱা নাই বাৰু, মোৰ কণ্ঠ বাৰু গীতখিনি মনত আছে আজিও। কিন্তু আপোনাৰ পৰা এটি সুন্দৰ গীত শুনিবলৈ আশা কৰিম। আৰু কোনটো শুনাব এতিয়া আপুনি? মই শুনিবা যেতিয়া বাৰু কৈছোঁ বাৰু, মই তেজপুৰ সাহিত্য সভা ভৱনত যিটো নবীন কাঠযোগাদেৱৰ গীত তেখেতৰ আছিলে, মই অকণমান গুণগুণামহে আৰু দেই। হয় হয়। ৰজনী গন্ধা তুমি মোৰ জাহ্নবী গংগা, শৰতৰ সন্ধ্যা তুমি মোৰ অলকানন্দা। ও ৰজনী গন্ধা তুমি মোৰ জাহ্নবী গংগা, শৰতৰ সন্ধ্যা তুমি মোৰ অলকানন্দা। ও ৰজনী গন্ধা। আইতাৰ লগত কথা পাতি যথেষ্ট ভাল লাগিল। আমাৰ অসমত এনে বহু শিল্পী আছে যিসকলে আৰ্থিক অভাৱত, হয়তো সুযোগ সুবিধাৰ অভাৱত আগবাঢ়ি যাব পৰা নাই। হয়তো আমি জনা নজনাকৈ বহু শিল্পী আমাৰ মাজৰ পৰা হেৰাই গৈছে। এনে চহা জীৱনৰ সহজ সৰল শিল্পীসকলৰ প্ৰতিভাসমূহ আমি শিকিব লাগে, সংগ্ৰহ কৰিব লাগে আৰু সংৰক্ষণ কৰিব লাগে। আৰু মোৰ এই যাত্ৰাত আপোনালোকেও সহযাত্ৰী হওক। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব। থেংক ইউ।